নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 15 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উচিত প্ৰত্যুত্তৰ দিছে এবাৰ সাংসদ গৌৰৱ গগৈয়ে। আজি মুখ খুলিছে গৌৰৱ গগৈয়ে। আমি জনাই আছো এটা বিশেষ খবৰ। মুখ খুলিছে সাংসদ গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিছে গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাম নোলোৱাকৈয়ে গৌৰৱ গগৈক কৰিছিল কঠোৰ সমালোচনা। পাকিস্তানৰ উচ্চায়ুক্তৰ সৈতে গৌৰৱ গগৈৰ বৈঠকক লৈ প্ৰশ্ন কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। অৱশেষত সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে। মুখ খুলিছে আজি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উচিত প্ৰত্যুত্তৰ গৌৰৱ গগৈ। আন এটা খবৰ হৈছে বিজেপিক পোনপটীয়াকৈ চেলেঞ্জ দিছে কিংমেকাৰ নীতিশ কুমাৰে। বিহাৰ দখলৰ ষড়যন্ত্ৰ ৰচনা কৰিছে নেকি বিজেপি চৰকাৰে? এই মুহূৰ্তত জনাই আছো এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ। বিজেপিক পোনপটীয়া চেলেঞ্জ দিছে কিংমেকাৰ নীতিশ কুমাৰে। বিহাৰ দখল কৰি দেখুৱাওক বিজেপিয়ে। দিল্লী দখলৰ পাছত বিহাৰ দখল কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছে বিজেপিয়ে। বিহাৰৰ নিৰ্বাচনক লৈ এনডিএৰ সৈতে সম্পৰ্ক ছেট কৰিব পাৰে নীতিশ কুমাৰে। বিহাৰৰ প্ৰতিটো সমষ্টিতে প্ৰাৰ্থী প্ৰত্যাপ কৰিব বিজেপিয়ে। নীতিশ কুমাৰক লেং মাৰি বিহাৰ গেৰুৱা কৰিবলৈ ৰণনীতি প্ৰস্তুত কৰিছে নেকি বিজেপিয়ে? কিংমেকাৰ নীতিশ কুমাৰক বিশ্বাস নকৰে বিজেপি চৰকাৰে। বিহাৰত এখন বেনাৰক লৈ আৰম্ভ হৈছে বিতৰ্ক। এখন বেনাৰে ভাঙোন আনিব পাৰে এনডিএ আৰু নীতিশ কুমাৰৰ সম্পৰ্কত। এখন বেনাৰে ভাঙোন আনিব পাৰে এনডিএ আৰু নীতিশ কুমাৰৰ সম্পৰ্কত। কিংমেকাৰক বিশ্বাসত লোৱা নাই নেকি বিজেপিয়ে? চলিত বৰ্ষৰ অক্টোবৰত অনুষ্ঠিত হ'ব বিহাৰৰ বিধানসভা নিৰ্বাচন। 24 ফেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী কৰিব বিহাৰ ভ্ৰমণ। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে বিহাৰত এনডিএ চলাইছে বিশাল প্ৰস্তুতি। সভাৰ মঞ্চত লগোৱা এখন বেনাৰ দেখি ক্ষুব্ধ হৈ পৰিছে জেডিইউৰ কৰ্মী। বেনাৰত ডাঙৰকৈ লগোৱা আছে প্ৰধানমন্ত্ৰীৰ ফটো। নীতিশ কুমাৰৰ ফটোৰ কাষত আছে বিহাৰৰ বিজেপিৰ সভাপতি দিলীপ জয়ছোৱালৰ ফটো। নীতিশ কুমাৰৰ মুখ্যমন্ত্ৰী হোৱাৰ উপৰিও দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিশ কুমাৰৰ সৈতে জেপি নাড্ডাৰ ফটো নাথাকি ৰাজ্যিক বিজেপিৰ সভাপতিৰ ফটো লগোৱাকৈ এতিয়া হুলস্থুল লাগিছে। বিজেপিয়ে জেডিইউৰ কৰ্মীসকলক তুচ্ছ জ্ঞান কৰাৰ প্ৰয়াসৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বিহাৰ দখল কৰি বিহাৰক সম্পূৰ্ণৰূপে গেৰুৱা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বিজেপিয়ে। বিহাৰৰ 243টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈ পৰিছে বিজেপি। বিহাৰৰ 225খন আসন লাভৰ গোপন যুঁজা চলাইছে বিজেপিয়ে। দিল্লীত বিজেপিয়ে জয়লাভ কৰাৰ পাছতে জিতন ৰাম মাঝিৰ এটা বিশেষ টুইট। দিল্লী উদাহৰণেৰে এতিয়াও বাকী বিহাৰ বুলি এই বিশেষ টুইট। এই টুইটৰ পাছত এতিয়া ৰাজনৈতিক মহলত খলকনিৰ সৃষ্টি হৈছে। বিজেপিক পোনপটীয়া চেলেঞ্জ নীতিশ কুমাৰৰ। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে ইউক্ৰেইনৰ ধাৰাবাহিক ড্ৰোন আক্ৰমণ ৰাছিয়াৰ। ডনাল্ড ট্ৰাম্পক বুঢ়া আঙুলি দেখুৱাই ইউক্ৰেইনত ভয়াৱহ আক্ৰমণ চলাইছে ৰাছিয়াই। আমি জনাই আছো এটা বিশেষ খবৰ। একেদিনাই ধাৰাবাহিক ড্ৰোন আক্ৰমণ ৰাছিয়াৰ। অভিশপ্ত চাৰ্ণবিল পৰমাণু প্ৰকল্পত আক্ৰমণ কৰিছে ৰাছিয়াই। ড্ৰোনেৰে প্ৰকল্পটোত আক্ৰমণ কৰিছে ৰাছিয়াৰ সেনাই। আক্ৰমণৰ পাছতে প্ৰকল্পটোত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে। যিকোনো মুহূৰ্ততেই প্ৰাণনাশী তেজস্ক্ৰিয় বিকিৰণৰ আশংকা ইউক্ৰেইনৰ। ড্ৰোন আক্ৰমণৰ দাবী ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিৰ। ৰাজহুৱা কৰিছে আক্ৰমণৰ চিচিটিভিৰ দৃশ্য। ডনাল্ড ট্ৰাম্পৰ শক্তিৰ প্ৰস্তাৱৰ পাছতে ৰাছিয়াৰ এই আক্ৰমণক লৈ উদ্বিগ্ন বিশ্ব। ডনাল্ড ট্ৰাম্পৰ বুঢ়া আঙুলি দেখুৱাই ইউক্ৰেইনত ভয়াৱহ আক্ৰমণ ৰাছিয়াৰ। একেদিনাই ধাৰাবাহিক ড্ৰোন আক্ৰমণ ৰাছিয়াৰ। অভিশপ্ত চাৰ্ণবিল পৰমাণু প্ৰকল্পত আক্ৰমণ ৰাছিয়াৰ।
ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ সাৱধান হওক কিয়নো ঘণ্টাত 240 কিলোমিটাৰ গতিবেগেৰে আহি আছে ঘূৰ্ণী বতাহ আমি জনাই আছো ৰাজ্যবাসীৰ কাৰণে এটা ডাঙৰ খবৰ সাৱধান হওক ৰাজ্যবাসী কিয়নো বতৰ হঠাৎ সলনি হ'ব পাৰে ঘণ্টাত 240 কিলোমিটাৰ গতিবেগেৰে আহি আছে বতাহ ঘূৰ্ণী ঘণ্টাত 240 কিলোমিটাৰ বেগত বলিব বতাহ তীব্ৰবেগী বতাহক লৈ জাৰি কৰা হৈছে এলাৰ্ট সতৰ্কবাণী ইতিমধ্যে জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা হাই এলাৰ্ট জাৰি কৰা হৈছে উত্তৰ পূবক লৈ চিন্তা ব্যক্ত কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই কালি নিশালৈ আহিব পাৰে তীব্ৰবেগী ঘূৰ্ণী বতাহ আগন্তুক 5 দিনলৈ বতাহ ধুমুহাৰ লগতে প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে প্ৰয়োজন নহলে ঘৰৰ বাহিৰত নোলাবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰয়োজন নহলে ঘৰৰ বাহিৰত নোলাবলৈ আহ্বান ধুমুহা বৰষুণ শিলাবৃষ্টিত তছনছ হৈছে উজনি অসমৰ বহু লোকৰ বাসগৃহ বিঘ্নিত হৈ পৰিছে যাতায়াত ব্যৱস্থা পুনৰ উজনি অসমত প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিৰ সম্ভাৱনা নিশালৈ এই আৰু অধিক ভয়াবহ পৰিস্থিতিৰ হ'ব পাৰে কেইবাখনো জিলাত নামনি অসমতো বতৰে দিব পাৰে বিধি পতালি আন এটা ব্ৰেকিং নিউজ হৈছে আদানীৰ সম্পৰ্ক ব্যক্তিগত আমেৰিকাত আদানীক লৈ ডাঙৰ মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমি জনাই আছো এটা ডাঙৰ খবৰ আমেৰিকাত আদানীক লৈ ডাঙৰ মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আদানীক লৈ আমেৰিকাৰ সাংবাদিকে খুদাৰ প্ৰশ্নৰ উত্তৰত দি ডাঙৰ মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিজন ভাৰতীয়কে মই নিজৰ বুলি ভাবো ভাৰত এখন গণতান্ত্ৰিক দেশ হয় আমি গোটেই বিশ্বকে নিজৰ পৰিয়াল বুলি ভাবো কাৰোবাৰ ব্যক্তিগত কথাৰ বাবে দুখন দেশৰ মুৰব্বীয়ে আলোচনাত নবহে কাৰোবাৰ ব্যক্তিগত কথাৰ বাবে দুখন দেশৰ মুৰব্বীয়ে কেতিয়াও কথাও নাপাতে লগু নকৰে কাৰোবাৰ ব্যক্তিগত কথাৰ বাবে দুখন দেশৰ মুৰব্বীয়ে কেতিয়াও কথা নাপাতে বুলি মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ এই উত্তৰৰ পাছতে কংগ্ৰেছে কটাক্ষ কৰিছে প্ৰধানমন্ত্ৰী গৰাকীক সামাজিক মাধ্যমত চৰ্চাত প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ ভিডিঅ' ক্লিপ আমেৰিকাক আদানীক লৈ ডাঙৰ মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে আহি গৈছে চৰকাৰী ঘৰ লাভৰ নতুন নিয়ম এবাৰ বেংকত লাভ কৰিব 1,30,000 কোটি টকা নতুন ঘৰৰ বাবে আপুনি 1,30,000 টকা এতিয়া লাভ কৰিব কিদৰে নতুন ঘৰৰ বাবে আপুনি আবেদন কৰিব পাৰিব বা কি প্ৰক্ৰিয়া আছে তাৰ সবিশেষ তথ্য জনোৱাৰ চেষ্টা কৰিছো এটা বিশেষ খবৰ ভাল খবৰ নতুন বছৰত আহি গ'ল চৰকাৰী ঘৰ লাভৰ নতুন নিয়ম PMAY 2.0 অধীনত বেংকত লাভ কৰিব 1,30,000 টকা আধাৰ কাৰ্ডেই হ'ব ঘৰ লাভৰ সৰ্বোচ্চ নথি 5 বছৰলৈ বৃদ্ধি PMAY 2.0 সময়সীমা ঘৰত 3 চকীয়া 4 চকীয়া বাহন থাকিলেও লাভ কৰিব পকী ঘৰ আমি জনাই আছো গুৰুত্বপূৰ্ণ খবৰ পূৰ্বে গাড়ী থকা লোকে পোৱা নাছিল PMAY ঘৰ এতিয়াৰ পৰা 2 চকীয়া 4 চকীয়া বাহন থাকিলে লাভ কৰিব ঘৰত বাহন টকাৰ পাছতো যদি কেঁচা ঘৰ হয় লাভ কৰিব বিনামূলীয়া ঘৰ নতুনকৈ লাখ লাখ PMAY ঘৰ প্ৰদান কৰিব চৰকাৰে ঘৰৰ লগতে লাভ কৰিব শৌচালয় লগতে বিজুলী চৰকাৰী ঘৰ লাভ কৰিলেই পাব উজ্জ্বলা আঁচনিৰ সুবিধা কেইবাটাও সুবিধা আপুনি লাভ কৰিব নতুন ঘৰৰ লগতে জিলাই জিলাই বিতৰণ কৰা হ'ব আবেদন পত্ৰ আবেদন কৰিবলৈ কি নথি দৰকাৰ হ'ব কি নথি পত্ৰৰ প্ৰয়োজন হ'ব জনোৱাৰ চেষ্টা কৰিছো ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব সমান্তৰালভাৱে পেন কাৰ্ড আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব ভোটাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব জাতিগত প্ৰমাণ পত্ৰৰ লগতে আয়ৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব বেংক একাউণ্ট নম্বৰ এক্টিভ মোবাইল নম্বৰৰ প্ৰয়োজন হ'ব লগতে পাছপোৰ্ট আকাৰৰ এখন ফটো আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু নথিপত্ৰ শুদ্ধ হলে আপোনাৰ একাউণ্টত জমা হ'ব 1,30,000 টকা PMAYMIS.gov.in এই ৱেবছাইটৰ জৰিয়তে অনলাইনৰ জৰিয়তে আপুনি কৰিব পাৰিব আবেদন এটা খবৰ হৈছে খিলঞ্জীয়াক উচ্ছেদ কৰি আদানীক মাটি গটোৱাৰ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ পলাশবাৰীত আদানী গোষ্ঠীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে
জনাইছোটা গুৰুত্বপূৰ্ণ খবৰ খিলঞ্জীয়া মানুহক উচ্ছেদ কৰি আদানী গোষ্ঠীক ভূমি হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছে জাতি মাটি ভেটিৰ কথা কোৱা বিজেপি চৰকাৰে পলাকবাৰী সমষ্টিৰ দৰিদ্ৰ ভূমি পট্টাহীন খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰি সেই মাটি আদানী গোষ্ঠীক গতাই দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি বৰদুৱাৰ বাগান ভূমি পটা দাবী সমিতিৰ উদ্যোগত বুধবাৰে নাৰায়ণপুৰৰ পিউবাৰী কণা মতকাত এখন বৃহৎ ৰাজহুৱা প্ৰতিবাদী সভা অনুষ্ঠিত হৈছে প্ৰতিবাদী সভাত উপস্থিত ৰাইজে এই অঞ্চলটোৰ খিলঞ্জীয়া ভূমি বণিক গোষ্ঠীক গতাই দিয়া নহব বুলি চৰকাৰক খকিয়াই দিছে আন এটা ডাঙৰ খবৰ হৈছে 18 বছৰীয়া যুৱতীয়ে কোকাণ্ড কৰি গ্ৰেপ্তাৰ হৈছে মন্দিৰৰ পূজাৰী ৰিজু বাবা ডাঙৰ খবৰ ব্ৰেকিং নিউজ নাৰী অবিহনে থাকিব নোৱাৰা লম্পট ৰিজু বাবাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে 18 বছৰীয়া যুৱতীয়ে কোকাণ্ড কৰি গ্ৰেপ্তাৰ হৈছে মন্দিৰৰ পূজাৰী ৰিজু বাবা আৰক্ষীৰ জালত সৰ্বকাম মনোকামনা পূৰ্ণ শিৱ মন্দিৰৰ পূজাৰী ৰিজু বাবা ইতিমধ্যে আটক কৰা হৈছে ভগৱানৰ আৰাধনা কৰাৰ সলনি নাৰীৰ শৰীৰৰ প্ৰতিহে দুৰ্বলতা আছিল ৰিজু বাবাৰ আৰু ভগৱান শিৱ মন্দিৰৰ প্ৰতিষ্ঠা কৰি অপকৰ্মত লিপ্ত হৈছিল ৰিজু বাবা ৰঞ্জন দত্ত উৰ্ফে ৰিজু বাবাক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে আৰক্ষীয়ে নাৰায়ণপুৰৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে বাবাক